নমস্কাৰ, আজি আপোনালোকৰ কাৰণে ভাল গাড়ী এখন লৈ আহিছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো WagonR ZXi প্লাস। গাড়ীখন এবাৰ চাই লওক, 2022 লাষ্টৰ হয়। বৰ ধুনীয়া কণ্ডিচনৰ গাড়ী লৈ আহিছো। এটো যে যিমানটো পাৰো ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম, ৰানিংৰ পৰা আদি কৰি টায়াৰ কণ্ডিচন সকলোকে দেখাবলৈ চেষ্টা কৰিম। গাড়ীখন এবাৰ ভালদৰে চাই লওক, হোৱাইট কালাৰ বৰ ধুনীয়া কণ্ডিচনৰ গাড়ী লৈ আহিছো। ZXi প্লাস 2022 লাষ্টৰ হয়। টায়াৰ কণ্ডিচন চাই লওক আৰু ইয়াত লাগি থকা যোনটো স্পেটাৰ আনটাচ হৈ আছে। যদি আপোনালোকে চাওঁ বুলি কয় আপোনালোকে ফিজিক্যালি আহি চাই ল'ব পাৰিব। বৰ ধুনীয়া কণ্ডিচনৰ গাড়ী। যদি আপোনালোকে WagonR বিচাৰি আছে, বহুতে WagonR বিচাৰে, তো WagonR যদি বিচাৰি আছে চাব পাৰিব। আৰু ইন্টেৰিয়ৰটো অকমান দেখাবলৈ চেষ্টা কৰিম, ইন্টেৰিয়ৰটো অকমান চাই ল'ব। ৰানিংটো অকমান দেখাবলৈ চেষ্টা কৰিম, ৰানিংটো বহুত বেছি ৰানিং হোৱা নাই গাড়ীখনৰ। ইন্টেৰিয়ৰটো অকমান চাই লওক, ফ্ৰণ্ট ইন্টেৰিয়ৰটো চাই লওক, বঢ়িয়া হৈছে। LCD লাগি আছে গাড়ীখনত আৰু গাড়ীখনৰ ৰানিংটো বহুত কম হৈছে, 48,000 ৰানিং হৈছে, অনলি 48,400 ৰানিং হৈছে। ভাল কণ্ডিচনৰ গাড়ী লৈ আহিছো। যদি আপোনালোকে WagonR ZXi প্লাস বিচাৰি আছে তেতিয়াহ'লে এইখন গাড়ী নিশ্চয়কৈ চাব পাৰিব। আৰু চাবৰ কাৰণে আপোনালোকে ক'ত আহিব লাগিব গম পায়, ৰিচা কাপ্লেচ যোৰহাট মাললী ঢেকৰগড়া ৰোড। আৰু এইখনো আমি আস্কিং প্ৰাইচ ৰাখিছো অনলি 540 পৰা নেগোচিয়েট হৈ যাব। যদি আপোনালোকে পুৰণা গাড়ী কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে এক্সচেঞ্জো হৈ যাব। আৰু যদি ৰিফাইনেন্সৰ গাড়ীখন ল'ব বিচাৰিছে ৰিফাইনেন্স ফেচিলিটিও আছে। আপোনালোকে মাত্ৰ আহক, ৰিচা কাপ্লেচ যোৰহাট মাললী ঢেকৰগড়া ৰোড। আপোনালোকে স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে আমাক ফোনতো যোগাযোগ কৰিব পাৰিব। থেংক ইউ। নমস্কাৰ, আজি আপোনালোকৰ কাৰণে ভাল গাড়ী এখন লৈ আহিছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো WagonR ZXi প্লাস। গাড়ীখন এবাৰ চাই লওক, 2022 লাষ্টৰ হয়। বৰ ধুনীয়া কণ্ডিচনৰ গাড়ী লৈ আহিছো। এটো যে যিমানটো পাৰো ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম, ৰানিংৰ পৰা আদি কৰি টায়াৰ কণ্ডিচন সকলোকে দেখাবলৈ চেষ্টা কৰিম। গাড়ীখন এবাৰ ভালদৰে চাই লওক, হোৱাইট কালাৰ বৰ ধুনীয়া কণ্ডিচনৰ গাড়ী লৈ আহিছো। ZXi প্লাস 2022 লাষ্টৰ হয়। টায়াৰ কণ্ডিচন চাই লওক আৰু ইয়াত লাগি থকা যোনটো স্পেটাৰ আনটাচ হৈ আছে। যদি আপোনালোকে চাওঁ বুলি কয় আপোনালোকে ফিজিক্যালি আহি চাই ল'ব পাৰিব। বৰ ধুনীয়া কণ্ডিচনৰ গাড়ী। যদি আপোনালোকে WagonR বিচাৰি আছে, বহুতে WagonR বিচাৰে, তো WagonR যদি বিচাৰি আছে চাব পাৰিব। আৰু ইন্টেৰিয়ৰটো অকমান দেখাবলৈ চেষ্টা কৰিম, ইন্টেৰিয়ৰটো অকমান চাই ল'ব। ৰানিংটো অকমান দেখাবলৈ চেষ্টা কৰিম, ৰানিংটো বহুত বেছি ৰানিং হোৱা নাই গাড়ীখনৰ। ইন্টেৰিয়ৰটো অকমান চাই লওক, ফ্ৰণ্ট ইন্টেৰিয়ৰটো চাই লওক, বঢ়িয়া হৈছে। LCD লাগি আছে গাড়ীখনত আৰু গাড়ীখনৰ ৰানিংটো বহুত কম হৈছে, 48,000 ৰানিং হৈছে, অনলি 48,400 ৰানিং হৈছে। ভাল কণ্ডিচনৰ গাড়ী লৈ আহিছো। যদি আপোনালোকে WagonR ZXi প্লাস বিচাৰি আছে তেতিয়াহ'লে এইখন গাড়ী নিশ্চয়কৈ চাব পাৰিব। আৰু চাবৰ কাৰণে আপোনালোকে ক'ত আহিব লাগিব গম পায়, ৰিচা কাপ্লেচ যোৰহাট মাললী ঢেকৰগড়া ৰোড। আৰু এইখনো আমি আস্কিং প্ৰাইচ ৰাখিছো অনলি 540 পৰা নেগোচিয়েট হৈ যাব। যদি আপোনালোকে পুৰণা গাড়ী কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে এক্সচেঞ্জো হৈ যাব। আৰু যদি ৰিফাইনেন্সৰ গাড়ীখন ল'ব বিচাৰিছে ৰিফাইনেন্স ফেচিলিটিও আছে। আপোনালোকে মাত্ৰ আহক, ৰিচা কাপ্লেচ যোৰহাট মাললী ঢেকৰগড়া ৰোড। আপোনালোকে স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে আমাক ফোনতো যোগাযোগ কৰিব পাৰিব। থেংক ইউ।